বন্ধু বান্ধৱীসকল, নিজৰ স্বামীজনে নিজৰ মানে ৱাইফৰ ভনীয়েকতকৈ মানে খুলখালীয়েকতকৈ যদি নিজৰ ভনীয়েকলৈ বেছি দাবী কাপোৰ কানি আনে, তেতিয়াহ'লে নিজৰ পত্নীগৰাকীয়ে কেতিয়াও সহ্য কৰিব নোৱাৰে। সেই কথাটো মানে মানুহজনে গম পায় যে সেই কাপোৰখন বা শাড়ীখনে আনি দিয়াৰ পিছত ভনীয়েকলে যিখন আনিব আৰু যদি খুলখালীয়েকলে অলপ কম দামী হয়, তেতিয়া তেওঁৰ পত্নীয়ে কাম কাজবিলাকৰ অলপ ওফৰা ওফৰি কথাৰ ঢংবিলাক মানে এচৰা এচৰি কৰিব, খুৱাওঁতে বওঁতে দিওঁতে মাত বোল নামাতিব, চাহকাপ দিওঁতে ঠেকেচা মাৰি দিব, তেনেকুৱা ধৰণৰ আচৰণবিলাক পৰিলক্ষিত হোৱা যায়। কথাটো বাৰু হয় নহয় চাবচোন। কিন্তু নিজৰ ভনীয়েকজনী সৰুৰে পৰা একে মাকৰ একেডাল নলীৰে জন্ম হোৱা, গতিকে সেইজনী ভনীয়েকক বিয়া পাতি অনাৰ লগে লগে পত্নীগৰাকীয়ে খুলখালীজনীক মানে ভাল বস্তু দিয়াৰ কাৰণে ভাবে। ভাবকচোন কিমান নিকৃষ্ট মনোবৃত্তি হ'ব পাৰে। অৱশ্যে চব তেনেকুৱা নহয়, কিন্তু 90%, 80% মহিলাই এই ঈৰ্ষা ভাৱটো থাকে। হয়নে নহয় কওকচোন বাৰু।